নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 6 জুলাই আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজি ৰাতিপুৱাৰ প্ৰথমটো পলিটিকেল বিগ ব্ৰেকিং নিউজ কিয়নো যিকোনো মুহূৰ্ততেই ভংগ হ'ব পাৰে এনডিএৰ চৰকাৰ বিজেপি চৰকাৰ যিকোনো মুহূৰ্তত ভংগ হ'ব পাৰে দেশত নতুন চৰকাৰৰ ইংগিত আগষ্টত ভংগ হ'ব মোদী নেতৃত্বাধীন এনডিএ চৰকাৰ ক্ৰমাৎ আয়ুস কমিছে নৰেন্দ্ৰ মোদী চৰকাৰৰ লালু প্ৰসাদ যাদৱৰ মন্তব্যৰ পিছতে দেশৰ ৰাজনীতিত তোলপাৰ নীতিশ কুমাৰ নাইডুৱে বিজেপি এৰি দিয়াৰ সম্ভাৱনা লালু প্ৰসাদৰ মন্তব্য কঁপাইছে ৰাজনৈতিক মহল লালুৰ দাবী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখন অতি দুৰ্বল বিজেডিৰ সকলো কৰ্মী নিৰ্বাচনৰ বাবে সাজু হওক বুলি মন্তব্য যিকোনো সময়তে অনুষ্ঠিত হ'ব পাৰে নিৰ্বাচন দেশত 28 সংখ্যক বিজেডি প্ৰতিষ্ঠা দিৱসত এই দাবী লালুৰ তেজস্বী যাদৱেও দিলে নীতিশ কুমাৰৰ চৰকাৰ ভাঙি দিয়াৰ হুংকাৰ আগষ্টত ভংগ হ'ব মোদীৰ চৰকাৰ এনডিএ চৰকাৰ ভংগ হ'ব ক্ৰমাৎ আয়ুস কমিছে নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ নীতিশ কুমাৰ নাইডুৱে এৰিব পাৰে মোদীৰ সংগ দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এবাৰ বানাক্ৰান্তক সহায় কৰিবলৈ গৈ যোৰহাটৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ নতুন ফৰ্মুলা বিশেষ টেকনলজি যোগে বৰষুণৰ খবৰ আগতীয়াকৈ জনাওক বানপানীৰ তথ্য আগতে সদৰি কৰক ৰাজ্যবাসীক লগে লগে নিৰাপদ স্থানলৈ আনক গাঁওবাসী ৰাইজক বানাক্ৰান্তক সহায় কৰিবলৈ গৈ যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ নতুন ফৰ্মুলা মাজুলীৰ বানাক্ৰান্তৰ কাষলৈ গৈ গৌৰৱ গগৈৰ এই ঘোষণা বানপানীৰ খবৰ আগতীয়াকৈ জনাবলৈ চৰকাৰক পৰামৰ্শ গৌৰৱ গগৈৰ মন্তব্য PWD বিভাগ এৰি জলসম্পদ বিভাগৰ দায়িত্ব লওক মুখ্যমন্ত্ৰীয়ে জলসম্পদ বিভাগ ATMৰ দৰে হৈ পৰিছে PWD বিভাগ এৰি দিয়ক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জলসম্পদ মন্ত্ৰীৰ দায়িত্ব লওক জলসম্পদ বিভাগক লৈ কাম কৰি দেখুৱাওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেশৱ মহন্তৰ নিজৰ সমষ্টিতে অৱস্থা নাই সেইজনে অসমৰ কথা কি চিন্তা কৰিব পাৰিব বুলি প্ৰশ্ন গৌৰৱ গগৈৰ পূৰ্বৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত ব্যৰ্থ হৈছে এতিয়া পীয়ুষ হাজৰিকাও ব্যৰ্থ হৈছে হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতি কৰি থাকক নিজেই শিক্ষা পাব যোৰহাটৰ জনতাৰ পৰা পোৱা শিক্ষা ল'বলৈ বিচৰা নাই হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ অসমৰ বাবে কিমান গৌৰৱ গগৈৰ এটা ভাষণে কঁপাইছে দেশৰ ৰাজনীতি গৌৰৱ গগৈয়ে সদনত কিবা ক'লে সেয়া শাসকীয় পক্ষ বিজেপিৰ সাংসদসকলে শুনিবই লাগে সামাজিক মাধ্যমত ব্যাপক চৰ্চা হৈছে সাংসদ গৌৰৱ গগৈ সদনত গৌৰৱ গগৈয়ে দিয়া এটা ভাষণ বৰ্তমান ব্যাপক ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত উদাত্ত কণ্ঠৰে গৌৰৱ গগৈয়ে দিয়া ভাষণ শুনিবলৈ বাধ্য শাসক পক্ষ গৌৰৱে কি কয় বা কি ক'ব সেয়া শুনাটো যেন এতিয়া বাধ্যতামূলক হৈ পৰিছে যুক্তি সহকাৰে শাসক পক্ষক কঠোৰ সমালোচনা সাংসদ গৌৰৱ গগৈৰ দেশ সলনি হোৱাৰ যুক্তিৰে অসমক প্ৰাধান্য দিয়াৰ আহ্বান গৌৰৱ গগৈৰ এনে কিছু বিষয় যিবোৰত এক প্ৰকাৰে মৌন হ'বলৈ বাধ্য শাসক পক্ষ গৌৰৱৰ কথাই বিভিন্ন সময়ত হলঠেকত পেলাইছে এনডিএ চৰকাৰক সামাজিক মাধ্যমত এতিয়া ব্যাপক চৰ্চা যোৰহাটৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ দিবলৈ আন এটা পলিটিকেল ব্ৰেকিং নিউজ আজি কংগ্ৰেছৰ মুখ্যমন্ত্ৰীয়ে বৈঠক তেলেংগানাত চন্দ্ৰবাবু নাইডুক উষ্ম আদৰণি কংগ্ৰেছৰ মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হ'ব আজি TDPৰ মুখ্য নেতা চন্দ্ৰবাবু নাইডুৰ হঠাৎ ইউ-টাৰ্ণ চন্দ্ৰবাবু নাইডু কংগ্ৰেছলৈ নেকি কংগ্ৰেছ আহিত তেলেংগানাত চন্দ্ৰবাবু নাইডুক উষ্ম আদৰণি হায়দৰাবাদ হাজাৰ লোকে আদৰিলে চন্দ্ৰবাবু নাইডুক আজি কংগ্ৰেছ শাসিত তেলেংগানাৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিব চন্দ্ৰবাবু নাইডুৱে
তেলেগুভাষী ৰাজ্য দুখনৰ প্ৰাৰম্ভিক বিষয়ক লৈ বৈঠক দুদিন পূৰ্বে এখন পত্ৰক লৈ হৈছিল বিশেষ চৰ্চা মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীলৈ বিশেষ পত্ৰ লিখিছিল চন্দ্ৰবাবু নাইডুৱে মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ ইচ্ছুক চন্দ্ৰবাবু নাইডু অন্ধ্ৰপ্ৰদেশ বিভাজনৰ পিছত হোৱা সমস্যা প্ৰগতিৰ সন্দৰ্ভত হ'ব আলোচনা কংগ্ৰেছ শাসিত তেলেংগানাত এন চন্দ্ৰবাবু নাইডুক এইবাৰ উষ্ম আদৰণি জনোৱা হৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ পুনৰ উত্তাল তিনিচুকীয়া চহৰ সদৌ মৰাণ ছাত্ৰ সন্থা আৰু জাতীয় মহিলা পৰিষদৰ উদ্যোগত জনজাতিকৰণৰ দাবীত প্ৰতিবাদ লগতে হস্ত অনুসূচীভুক্ত সাহিত্য শাসনৰ দাবী জনালে প্ৰতিবাদকাৰীসকলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ প্ৰতিবাদকাৰীৰ এইদৰে ৰাজপথত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে মৰাণ ছাত্ৰ সন্থা তিনিচুকীয়া চহৰত এই উত্তাল প্ৰতিবাদী কাৰ্যসূচী মৰাণ ছাত্ৰ সন্থাৰ দিবলৈ চান এটা ব্ৰেকিং নিউজ এতিয়া আহি লাভ নাই সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে খুব ধুবুৰী ৰাইজৰ 10 লাখ ভোটৰ ব্যৱধানত জয়ী হোৱা ৰকিবুল হুছেইনক ধমক এতিয়া আহি লাভ নাই কি কৰিবলৈ আহিছে আমাৰ দুদৰ্শৰ খবৰ ল'বলৈ সময়তো আহিব লাগিছিল আপোনাৰ নাৱেৰে আহি নাৱেৰে গুচি গৈছে ৰকিবুল হুছেইন য'ত সমস্যা হৈছে তালৈ যোৱাই নাই সাংসদ বিধায়ক বানাক্ৰান্তৰ খবৰ বলি সাংসদ ৰকিবুল হুছেইন বিধায়ক ৱাজেদ আলী চৌধুৰী দক্ষিণ শালমৰাৰ ফকীৰগঞ্জত এনে পৰিস্থিতিৰ সন্মুখীন হয় কেমেৰাৰ সন্মুখতেই সাংসদগৰাকীৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে বানাক্ৰান্ত ৰাইজে ধুবুৰীৰ দক্ষিণ পাৰাৰ ফকীৰগঞ্জৰ বান পৰিস্থিতি ক্ৰমাৎ ভয়াৱহ হৈ পৰিছে আৰু বান পৰিস্থিতিৰ বুজ ল'বলৈ যোৱা ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনক ওৱান কেমেৰা ধুবুৰীৰ ৰাইজে এইদৰে ধমক প্ৰদান কৰে দিবলৈ চান এটা ব্ৰেকিং নিউজ ৰাজ্যৰ বান পৰিস্থিতিক লৈ 19টাকৈ এলাৰ্ট জাৰি কৰা হৈছে ভয়াৱহ ৰূপ ধাৰণ কৰিছে বানে অসমত আৰু একেলৈ এলাৰ্ট জাৰি কৰা হৈছে ৰাজ্যত ক্ৰমান্বয়ে অধিক ভয়াৱহ হৈ পৰিছে বান পৰিস্থিতি এই পৰ্যন্ত অৰ্ধ শতাধিক লোকৰ মৃত্যু হৈছে ভয়ংকৰ বানত 19খন জিলা বানৰ কবলত বৰ্তমান 3208খন গাঁও ডুব গৈছে প্ৰলয়নকাৰী বানত 21 লাখ লোক ক্ষতিগ্ৰস্ত হৈছে বানত এই পৰ্যন্ত মৃত্যু হৈছে 52জনকৈ লোকৰ চৌদিশে ভয়াৱহ হৈ পৰিছে বান পৰিস্থিতি খুদ গুৱাহাটীতে প্ৰলয়নকাৰী বানে উঠুৱাই নিলে 8 বছৰীয়া শিশুক বৰ্তমানেও সন্ধান নাই শিশুটিৰ কলিয়াবৰত ছিগিল হাতীমুৰা মথাউৰি ধেমাজিত 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰিছে পানী 7 জুলাই পৰ্যন্ত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট বোকাখাটৰ বংকোৱালত ছিগিছে মথাউৰি মাজুলীত ছিঙিছে কমলাবাৰী যুগনধাৰী মথাউৰি ডিব্ৰুগড় টেঙাখাটত ভাঙিছে বুঢ়ীদিহিঙৰ ৰিং বান্ধ ৰাজ্যত ক্ৰমান্বয়ে অধিক ভয়াৱহ হৈ পৰিছে পৰিস্থিতি এই পৰ্যন্ত অৰ্ধ শতাধিক লোকৰ মৃত্যু হৈছে ভয়ংকৰ বানপানীৰ ফলত পৰৱৰ্তী খবৰ 6 বিপদৰ বন্ধু এইকেইটা নম্বৰ আপুনি মনত ৰাখক বা স্ক্ৰীনশ্বট মাৰি ৰাখক যিকোনো সময়ত আপোনাৰ বিপদৰ বন্ধু হৈ থিয় দিব পাৰে এই নম্বৰকেইটা মাটিবাৰী চৰকাৰী কাম কাজক লৈ ঘুচ বিচাৰিলেই ফোন কৰক এইকেইটা নম্বৰত মাটিবাৰী চৰকাৰী কাম কাজক লৈ ঘুচ বিচাৰিছে নেকি আপোনাৰ পৰা অনুজ্ঞাপত্ৰ আৰচি আদি কাম কাজক লৈ ঘুচ বিচাৰিছে নেকি আপোনাৰ এটা ফোন কলতে গ্ৰেপ্তাৰ হ'ব ঘুচখোৰ বিষয়াসকল মনত ৰাখক বিপদৰ বন্ধু এই 6টাকৈ নম্বৰ 6026901243 180034537767 03612462295 6026903481 6026903483 6026903418 এইকেইটা নম্বৰ আপুনি মনত ৰাখক ঘুচ বিচাৰিলেই এই নম্বৰসমূহত ফোন কৰি দিব পাৰিব আপোনাৰ অভিযোগ আপোনাৰ এটা
অভিযোগতেই গ্ৰেপ্তাৰ হ'ব ঘুষখোৰ কৰ্মচাৰী বিষয়া ইমেইল যোগেও জনাব পাৰিব আপোনাৰ অভিযোগ ইমেইলটো হৈছে complaints.bse@gmail.com মাটি বাৰী চৰকাৰী কাম কাজক লৈ যদি আপোনাৰ পৰা কোনো কৰ্মচাৰীয়ে ঘুষ বিচাৰে তেন্তে এইকেইটা নম্বৰৰ ভিতৰত এটা নম্বৰত আপুনি ফোন কৰি অভিযোগ দিয়ক দিবলৈ আন এটা অতিকৈ জৰুৰী খবৰ কিয়নো যিকোনো মুহূৰ্তত এৰি দিয়া হ'ব দয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী সাৱধান নৈপৰীয়া ৰাইজ ভয়ংকৰ হ'ব পাৰে বান পৰিস্থিতি পানী এৰি দিলেই যিকোনো মুহূৰ্তত এৰি দিয়া হ'ব দয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী নাগালেণ্ডত হৈ আছে মুখলধাৰ বৰষুণ জলবিদ্যুৎ প্ৰকল্পৰ ৰেডিয়েল গেটেৰে এৰি দিয়া হ'ব পানী নৈপৰীয়া জনতাক সাৱধান হোৱাৰ নিৰ্দেশ প্ৰশাসনৰ দয়াং আৰু ধনশিৰি নদীৰ কাষৰীয়া ৰাজ্যক সাৱধান হোৱাৰ আহ্বান নদীত মাছ মৰা গা ধোৱা আদি কামৰ পৰা বিৰত থকাৰ নিৰ্দেশ NEEPCOৰ তৰফৰ পৰা দিয়া হৈছে এই জাননী পৰৱৰ্তী খবৰ বানৰ মাজতেই মাজুলীত সংঘটিত হৈছে ভয়ংকৰ ঘটনা বান সাহায্য দিবলৈ গৈ সন্ধানহীন এটা দল মাজুলীত সন্ধানহীন দলটোত আছিল 7জনকৈ লোক দলটোত আছিল 3জন চিকিৎসক আৰু 4জন শ্ৰমিক মুঠ 7জন আছিল মাজুলীৰ কাৰ্তিক চাপৰিলৈ গৈ থকা অৱস্থাত সন্ধানহীন দলটো সন্ধিয়া 7 বজাৰ পৰা সংযোগ বিচ্ছিন্ন দলটোৰ সৈতে ফেৰীৰে যোৱা দলটো ব্ৰহ্মপুত্ৰত দিশহাৰা হোৱাৰ আশংকা কৰা হৈছে এই পৰ্যন্ত কোনো সন্ধান লাভ কৰা নাই দলটোৰ মাজুলীত এই ভয়ংকৰ ঘটনা এই দলটো সন্ধানহীন হোৱাৰ পিছতেই হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে মাজুলীত